আজি বেহুৱা বনাম তাৰ কাৰণে মই এয়া কলা সৰিয়হ ভালকৈ ধুই ল'লোঁ ধুই ভালকৈ ৰ'দত শুকুৱাই ল'লোঁ এতিয়া পুৰা মিক্সিত মই ভালকৈ মাৰি ল'ম অলপ অলপকৈ মাৰি ল'ম এয়া মই এনেকৈ মাৰি লৈছোঁ এতিয়া মই বাচন এটাতে উলিয়াই ল'ম এতিয়া এইখিনিও মাৰি ল'লোঁ এতিয়া মোৰ এইখিনি হৈ গৈছে এইখিনি ধুনীয়াকৈ মোক খুন্দি লোৱা হৈ গ'ল এতিয়া মই পিছৰ প্ৰচেছটোলৈ আগবাঢ়িম এতিয়া এইখিনি মই আকৌ ভালদৰে চালি ল'ম এয়া মোৰ চালা হৈ গৈছে এতিয়া মই জলকীয়াকেইটাও খুন্দি ল'ম এতিয়া জোখমতেৰে ইয়াতে নিমখ দি দিম এতিয়া কলাখাৰ অলপ অলপ দি ভালদৰে মই সানি ল'ম এয়া মোৰ আগতে বনোৱা আছিলে ঘৰতে এয়া মোৰ সানি লোৱা সম্পূৰ্ণ হৈ গৈছে মই এতিয়া কেইটামান বল বনাই ল'ম যাতে কলপাতত আকৌ মেৰিয়াই থ'ব লাগিব দুদিনৰ কাৰণে এতিয়া মোৰ এয়া 1 পোৱা সৰিয়হত মোৰ এইটো জোখত 4টা বল হৈছে এতিয়া মই এইখিনি কলপাতত মেৰিয়াই থৈ দিম দুদিনৰ কাৰণে এডাল ৰছী কলপাতৰ পৰা উলিয়াই লৈছিলোঁ এডাল দি ভালদৰে বান্ধি থ'ম মোৰ হৈ গৈছে এতিয়া মই এই 4টা বেহুৱাৰ বল ৰেডি হৈ গ'ল এতিয়া মই দুদিনৰ কাৰণে এইখিনি ষ্ট'ৰ কৰি থৈ দিম তাৰ পিছতে খোৱাৰ উপযোগী হ'ব বেহুৱা বা খাৰলি বা পানী টেঙা একেবিধ বস্তুৱে হয় আপোনালোকে নিশ্চয় ট্ৰাই কৰিব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো থেংক ইউ